হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে চলে ভটুৰে আৰু ঘৰতে অতি সহজতে মই কেনেকৈ বনালোঁ আৰু ধাবা ষ্টাইলত চলে আৰু ফুলা ফুলা ভটুৰে বনাবলৈ মই কি বস্তু ব্যৱহাৰ কৰিছোঁ, বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চলে বনাবৰ কাৰণে কাবুলী বুট এক বাটি 2 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিম। আৰু এতিয়া ভটুৰে বনাবৰ কাৰণে ডোটো বনাব লাগিব। তাৰ কাৰণে বাউল এটাত ময়দা 1 কাপ, চুজি 2 চামুচ, নিমখ এচিকুট, চেনি 1 চামুচ, বেকিং পাউডাৰ আধা চামুচ আৰু ইয়াতে দৈ 2 চামুচ দি দিম আৰু তাৰপিছত ভালদৰে মিলাই ল'ম। আৰু মিলোৱাৰ পিছতে মই ইয়াতে ঠাণ্ডা পানী দি পেলাই অলপকৈ পানী দি পেলাই আমাৰ ভটুৰে ডোটো বনাব লাগিব। আৰু ডোটো বনাওঁতে চাব যেন একেবাৰে ঢিলাও হৈ নাথাকে আৰু বহুত বেছি টানো হ'ব নালাগিব। ডোটো বনাই ৰেডি হৈ গ'ল। এতিয়া ৰিফাইন তেল অলপ সানি 10 মিনিটৰ কাৰণে ডোটো ঢাকি থৈ দিম। এইফালে আমাৰ কাবুলী বুটখিনিও ভালদৰে ফুলিছে। এতিয়া কুকাৰত বইল কৰিবৰ কাৰণে ইয়াত তেজপাত, ডালচেনি, লং, সৰু ডাঙৰ ইলাচি, আদা নহৰুৰ পেষ্ট 1 চামুচ, হালধি আৰু নিমখ জোখমতে দিম আৰু পিঁয়াজ আৰু আলু দুটাও দি দিছোঁ আৰু অলপ পানী দি পেলাই 2টা চিটি লগাই ভালদৰে বইল কৰি ল'ম। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই কেৰাহীটো গৰম হোৱাত ইয়াত সৰিয়হৰ তেল দি দিছোঁ। লগতে তেজপাত, লং, ইলাচি, ডালচেনি আৰু চপ কৰি লোৱা পিঁয়াজখিনিও ইয়াতে দি দিছোঁ। আৰু এই পিঁয়াজখিনি মই 2 মিনিটৰ কাৰণে ভাজি থাকিম। পিঁয়াজখিনি যেতিয়া ভাজি হ'ব তেতিয়াই মই ইয়াতে 1 চামুচ আদা নহৰু পিচি লোৱা দি দিম। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি থাকিম। অলপ সময় ভাজি লোৱাৰ পিছতেই ইয়াতে মই শুকান মছলা দি দিম। ইয়াতে জিৰা 1 চামুচ, ধনিয়া 1 চামুচ, লাল মিৰ্চ 1 চামুচ আৰু হালধি দি দিছোঁ। আৰু এই মছলাখিনি অলপ সময় ভাজি থাকিম। মছলাৰ পৰা যেতিয়ালৈকে তেল বিৰিঙি নোলায় তেতিয়ালৈকে এই মছলাখিনি অলপ সময় ভাজি থাকিব লাগিব। মছলাখিনি ভাজি লোৱাৰ পিছতে ইয়াতে কাটি লোৱা বিলাহী 2টা ইয়াতে দি দিছোঁ আৰু কেঁচা জলকীয়া 2টামান দি দিছোঁ আৰু ভালদৰে লৰাই ল'ম। তাৰপিছতে ইয়াতে জোখমতে নিমখ দি দিলোঁ আৰু অকণমান পানী দিম। তেতিয়া আমাৰ বিলাহীখিনি ভালদৰে সিজিব আৰু একেবাৰে গলি যাব। আৰু এইখিনি মই 2 মিনিটৰ কাৰণে ভাজি ল'ম। বিলাহীখিনি সিজি গলি যোৱাৰ পিছতে ইয়াতে বইল কৰি থোৱা কাবুলী বুটখিনি দি দিলোঁ। বুটখিনি দিয়াৰ পিছতে ভালদৰে এবাৰ মিলাই ল'ম। মিলাই লোৱাৰ পিছতে ইয়াতে বইল আলু 2টাও পিটিকি পেলাই ইয়াতে দি দিছোঁ। আলু 2টা দিয়াৰ পিছতো ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰাৰ পিছতে ইয়াতে চাট মছলা অকণমান দি দিম। লগতে কচুৰি মিঠি অকণমান দি দিছোঁ আৰু ইয়াতে নেমুৰ ৰস অকণমান চেপি দি দিছোঁ। চাট মছলা, কচুৰি মিঠি আৰু নেমুৰ ৰস অকণ দিলে তেতিয়া ধাবাত বনোৱাৰ দৰে টেষ্টি লাগিব। আৰু অলপ সময় লৰাই ভাজি থাকি তাৰপিছতে এতিয়া বুট বইল কৰা পানীখিনি ইয়াতে দি দিলোঁ। গ্ৰেভিটো ডাঠ কৰি ৰাখিম আৰু বহুত বেছি পনীয়া হ'লে খাই ভাল নালাগিব। আৰু এতিয়া 2 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। 2 মিনিটমান উতলাই লোৱাৰ পিছতে ইয়াতে একেবাৰে শেষত গৰম মছলা অকণমান দি দিছোঁ আৰু কেঁচা ধনিয়া পাত দি দিলোঁ আৰু অকণমান সময় লৰাই আৰু বাছ আমাৰ চলে ৰেডি হৈ গ'ল। আৰু এয়া চাওক কালাৰটো ইমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হয়। চলে বনাই ৰেডি হৈ গ'ল। আৰু এতিয়া ভটুৰা বনাবৰ কাৰণে এয়া ডোটো মই চাইছোঁ আৰু ডোটোৰ পৰা এটা ভাগ কৰি ল'ম। 4টা ভাগ হৈছে আৰু তেতিয়া এটা ভাগ লৈ পেলাই তেল বা ময়দা অকণমান দি পেলাই ভালদৰে বেলনাত বেলি লৈ আৰু ৰিফাইন তেলতে মই ভাজিম। আৰু ভটুৰাকেইখনো ইমান ধুনীয়াকৈ ফুলিব চাবচোন আপোনালোকে ভিডিঅ'টো।
চলে আৰু ভাতৰে বনাই মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া বেলেগ এখন প্লেটত মই সাৰ্ভ কৰি ল'ম। আৰু এয়া চাওক চলে আৰু ভাতৰে কেইখনো খুব ধুনীয়াকৈ ফুলিছে আৰু কেতিয়াবা এনেকৈ ঘৰতে ৰেষ্টুৰেণ্টৰ সোৱাদ ল'ব পৰা যায়। ঘৰতে ফ্ৰেছ বস্তু আৰু ফ্ৰেছ তেলত বনালে খাবলৈ ভালো লাগে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।